গার্লফ্রেন্ডকে গিফট দিবা কোন গার্লফ্রেন্ড গিফট হ্যাঁ সব দিন ধরে বেলায় হাই গাইজ ৱেলকাম বেক টু আফ্ৰিকান ভালুক আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে মানে বৰ্তমান আছোঁ মই ঘৰত মানে মোৰ নিজৰ ঘৰত আছোঁ চ' আজি গুৱাহাটীৰ পৰা আহিছোঁ আজি মানে আপোনালোকে কালি আছে ব্লগটো মানে কালিতে আহিছোঁ তো এতিয়া মই যাম নিপুৰ তাত যাই কিনে এনে আকৌ ঘূৰি আহিম চাওঁ কিবা যদি নতুন বস্তু দেখা পাওঁ দেখালোঁ নহ'লে আৰু উপায় নাই কাৰণ ঘৰত আছোঁ ইয়াতে দেখাব লাগে সিমান এটা ভাল বস্তু নাই তথাপিও এটা জেগাত যাই আছোঁ তো বৰ্তমান মই আছোঁ পাকঘৰত মায়ে আহিব এতিয়া মানে মোক ভাত দিব আহিব চ' তেতিয়াই মই এটা প্ৰেংক কৰিম মাৰ লগত অলপ কেমেৰাটো নেটত থৈ দিয়া ৰ'ব তাত কাইছে ইয়াৰ মাজত লুকাই থৈ ৰ'ব এক ছেকেণ্ড অ' ভাই চাওঁ পূজাত কাপোৰ ল'ব লাগিছিল কাপোৰ দিব লাগে এই মোৰ কাপোৰ পইচাই নিদিবে মোৰ মানে পইচা লাগিছিল 5,000 গাৰ্লফ্ৰেণ্ডক গিফট দিবা কোন গাৰ্লফ্ৰেন্ড গিফট হ্যাঁ সব দিন ধরে বেলায় তো তেতিয়া মই মাৰ লগত এনে প্ৰেংক কৰি আছিলোঁ এনাই কৈছোঁ তেতিয়া প্ৰেংক বুলি কৈ এই প্ৰেংক মানে ক'ত বুজি পাব তো আজি বহুত দিন মোৰ ঘৰত আহিলোঁ পূজা বুলি এইবাৰ আকৌ দিয়া নহ'ল আৰু উপায় নাই পইচা চইচা পালে কিবা দিম যা কিবা কবি নেকি হ'ব দে কিবা কৈ যাইছো হ'ব দে দেখাই নাই মানুহ কৈ আছে হ'ব দে আবাৰ গ'লে ৰখি থাকো আবাৰ নালাগে পূজাৰ আগতে দিছো হ'ব তই কৈ থাক মই পাম বুলি আশা কৰি থাকো হ'ব হ'ব আৰু বুঢ়া হৈছ তুমি এতিয়া ক'তনি যোৱা কাপোৰ পিন্ধি চব বাদ দিলোঁ এতিয়া চব বৰ্তমান মই যাইছোঁ নিপুৰ ঘৰত যাই কিনে নিপুৰ মই ক'ত ওলাই যাই আছোঁ তো ব'লক আপোনালোক তো আপোনালোকে যদি আমাক এতিয়ালৈকে ইনষ্টাগ্ৰামত ফ'ল' কৰা নাই এতিয়া যাই কিনে ফ'ল' কৰি লওক মই আছোঁ বেতাল অফিচিয়েল বুলি নিপু আছে নিপু মেটেৰিয়েল বুলি আৰু ৰূপছ আছে ৰূপজ্যোতি অফিচিয়েল বুলি এইখন হৈছে আমাৰ কমাৰগুচিৰ পূজা ইয়াত ধুনীয়াকৈ আঁকি দিয়া হৈছে ছ'চিয়েল ডিষ্টেঞ্চিঙৰ কাৰণে গোল গোল চিন সকলোৱে এবাৰ চৰকাৰে নীতি নিয়ম মানি চলি যাতে পূজাখন উপভোগ কৰে তো মই এতিয়া আছোঁ নিপুহঁতৰ ঘৰত হাই মানে আমি যিটো ভিডিঅ' কালি দিছিলোঁ MBAত মানে MBA মানে আপলোডিং চলি আছিল তাৰপিছত কি হ'ল এই এটা সৰু মিউজিক লৈ গৈছিলো আগত কপিৰাইট দিছে বহুত দিন ভিডিঅ' দিয়া নাই এতিয়াতো কপিৰাইট আপলোড কৰিব পাৰিব নহয় তো সেইকাৰণে আৰু আপোনালোকে বহুতে যে কৈ থাকে অসমীয়া গান লওক জুবিনদাৰ গান লগাওক এটা 3 ছেকেণ্ডৰ ক্লিপ লৈ গ'লো কপিৰাইট ধৰে আৰু মানে কৈছোঁ আৰু আমি যিখিনি পাবলগীয়া ৰেভিনিউ গোটেইখিনি কাটি লৈ যায় জুবিনদাৰ নাথাকেতো মানে যোনটো চেনেলত আপলোড হয় ন কপিৰাইট লাগি গ'লে সেই চেনেলটো গোটেইখিনি পইচা লৈ যায় মানে যি 100-200 টকা পাওঁ সেইখিনিও লৈ যায় সেয়াটাই চ' সেইকাৰণে অসমীয়া গান হিন্দী গান বা আমাৰ যিবিলাক গান আছে জুবিনদাৰ এইবিলাক আমি লগাব নোৱাৰোঁ যদি এতিয়া আমাক যদি কৈ যে মিউজিক কোম্পানী যদি তোমালোকে গান লগোৱা আমি কপিৰাইট নধৰোঁ দেন আমি লগাব পাৰিম নকয় এনেকৈ চ' সেইকাৰণে আমি আমাৰ মিউজিক আছে আমাৰ নিলোৎপল তাৰ গান লগাওঁ কিছুমান নন কপিৰাইট NCS বুলি কয় সেইবোৰ গান লগাওঁ এইটো মানে অলপ টাইম লাগব প্ৰায় 10 মিনিট সময় লাগব চ' জাষ্ট সেই চাউণ্ডটো মিউট কৰিব সেইকাৰণে লেপটপত নলগাই মোবাইলত কাইন মাষ্টাৰত কৰি আছে তো এইখিনি কৰি কি আমি বাহিৰত যাই আছো আৰু বাহিৰত কিবা এটা আপোনালোকক দেখাম তাক লাগি আপোনাৰ ভিডিঅ'টোৰ বেষ্ট কমেণ্টটো পঢ়ি দিয়ক ঠিক আছে বেষ্ট কমেণ্টটো আপুনি ওলাই লওক মই কিবা এটা কৰি আছো পঢ়িছো তো যোৱাকালিৰ বেষ্ট কমেণ্ট মই পঢ়ি দিছোঁ বহুত দীঘলীয়া কমেণ্ট দিছে পূৰবী বৰ্মন মৰমৰ ভাইটিসকল ৰূপ নিপু বেতাল তোমালৈ শাৰদীয় শুভেচ্ছা জনালোঁ তোমালোকৰ ভিডিঅ' চাব লোৱাৰ পূৰ্বে লাইক এটা কৰি দিওঁ দেশৰ ভয়াৱহ পৰিস্থিতিৰ মাজত মানুহে এতিয়া হাঁহিব পাহৰি গৈছে ৰাইজক খুৱাব পৰা গুণটো তোমালোকৰ পৰা ঈশ্বৰদত্ত গুণৰাজী অন্তৰ কাললৈ বৰ্তি থাকক হাঁহিব নাজানা লোকক চৈতান বুলি বেজবৰুৱাদেৱে কৈ থৈ গৈছে হয় তোমালোকে আমাক হাঁহি নামৰ এটা মহৌ ঔষধ বিনামূল্যে বিতৰণ নকৰিবানে নিশ্চয় কৰি যাম সদায় আগলৈ তোমালোকৰ বহু বেছি হাস্যমধুৰ ভিডিঅ' পাম বুলি বাটচাৰ ৰলো তোমালোকে ভালে থাকা ৰূপ নিপুল বেতাল ৰূপ নিপু বেতাল পূৰবী বৰ্মন চ' এটা মানে বহুত দিনৰ মূৰত এটা একদম অসমীয়াত ধুনীয়াকৈ লিখা এটা কমেণ্ট পাইছোঁ যিটো কমেণ্ট আমি অসমীয়া পঢ়াওঁতে পাইছিলোঁ গোটেইখিনি অসমীয়া ধুনীয়াকৈ লিখি দিছে ঠিকে আছে এইবাৰ নেক্সট বাৰৰ পৰা অলপ ইউ টাইপ চাম কমেণ্ট মানে প্ৰত্যেকবাৰে কিছুমান ইউ ল'ৰা আছে না চালিয়া মানুহ বহুত থাকে না পৃথিৱীত গাটো ধুনীয়াকৈ যা আজি পূজা আৰম্ভ গাটো দি আছোন যা আজি গাটো থৈছো তো আমি এতিয়া অলপ ওলাই যাওঁ যাই কিনে এনে অলপ ফুৰি আহোঁ নে কি কয় বলক আমাৰ লগত
তো আমি এতিয়া বৰ্তমান উপস্থিত এটা ধুনীয়া জেগাত মানে আমাৰ বৰভাগৰে ধুনীয়া জেগা এটাত আৰু অলপ অলপ বৰষুণ দি আছে গাটো কিনে ভাল লাগি আছে গৰমৰ দিনত অলপ অলপ গাত বৰষুণ পৰিছে আপোনালোকে হয়তো দেখা পোৱা নাই বাট অলপ অলপ পৰি আছে গাত আজি আমি ভ্লগটো অসমীয়াত আৰম্ভ কৰি অসমীয়াতে শেষ কৰিম কাৰণ আজি আমি এটা ধুনীয়া চাই অসমীয়া কমেণ্টটোক ইংৰাজীত কি বুলি কয় কমেণ্টটো অসমীয়াত কি বুলি কয় নহয় মোৰ ফেন দেখা পালো আকো নহয় কমেণ্টটো কি বুলি কয় অসমীয়াত কমেণ্টটো কমপ্লিমেণ্ট কমপ্লিমেণ্টৰ ইংৰাজী শব্দ হ'ল মানে এজ লাইক মানে কি আৰু কি এজ লাইক ইংৰাজীত দুজন মানুহ নেকি ইমান ইংৰাজী বকি আছা মই যে ক'লো অসমীয়াত কম বুলি শুনো নাই এটা ধুনীয়া আছে আমাক এটা বাক্য এটা উপহাৰ দিছে তো মোৰ পিছফালে জান আছে কি তই ভাল পোৱা পিঠি ইয়াতে আছে সেই জানৰ কথা কোৱা নাই এটো জান জান জুৰি নিজৰা এই জান ইমান কিমান ক'ব লাগে আৰু ইয়াৰ পাই ফেলাই দিম ইমান ইংলিছ মাত থাকি ফেলাই দিম পাই অসমীয়াত কম আজি আমি অসমীয়া ঠিক কৰিম ঠিক আছে আমি হবতো যাম ইথৰ সংস্কৃত কবা দিয়া নাই অসমীয়া কব অসমীয়া আমি আহা ভাবতো হা তো চব বাদ দিলো আমি যাম ক'ত যাম থেথাগুৱাহাট থান বৰভাগৰ মানে বহুতেই জানে আমাৰ অসমত মানে বিখ্যাত থেথাগুৱাহাট থান বহুত মানুহ আহে 26 জানুৱাৰীত বহুত মানুহ আহে পিকনিক খাবলৈ বহুত মানুহ আহে হয় মানে আমাৰ বৰভাগ বা নলবাৰী অঞ্চলত যিমানখিনি মানুহ আছে গোটেইখিনি গমেই পায় বাট আমি এতিয়া গোটেই অসমক দেখাম আমি থেথাগুৱাহাট থানখন আমি যাই থাকো বলক আপোনাক মই এটা কথা পাহৰি গৈছো কি কথা এই যি দুপা আছে দুপা এটা মোৰ আগতে 4,000 গাৰ্লফ্ৰেণ্ড আছিল 4,000 গাৰ্লফ্ৰেণ্ড হা মানে তই কি কৃষ্ণ আছা তুমি পইচা হৈ 16,000 ইয়ে চালটো নকমে তই বৰ্তমান উপস্থিত আছো শ্ৰী শ্ৰী থেথাগুৱাহাট থান আপোনালোকে নিশ্চয় দেখিছে আৰু যিমানবোৰ নলবাৰী বা নলবাৰীৰ ওচৰে পাজৰে মানুহ আছে সকলোবোৰ আহিয়ে পাইছে ইয়ালে চবে জানে এইটো কথা চবে জানে এইটো কথা চ' আপোনালোকে কেইটামান চিন চাই লওকচোন This is gonna be too much for us. I don't need to tell you that it's over. You can probably say it in the way I stay. And I know I got the many clothes. আপোনালোকে দেখিলে ধুনীয়া জেগাত এটা উপস্থিত আছে থেথাগুৱাহাট থানখন ইমান আধা ঘণ্টা হ'ল হে কি হে অচিনো নহয় মানে মোক এটা ভাল ছোৱালী লাগে যোনটোক মই সুন্দৰভাৱে বিয়া পাতিব ছোৱালী হে দিলে মোক এটা ভাল ছোৱালী লাগে 3 ছেকেণ্ড হৈ গেল মোক এটা ডাঙৰ হাতী লাগে তেতিয়া টাইম লাগে 30 মিনিট মান নহয় মানে চুলি নাক কেনে চকু এগিলা কবা নালগিল ভগৱানে কৈছা বাপৰে বাপ বাদ দিলো আমি ধেমালিটো চ' ইয়াতে কিছুমান মানে মুখেৰে চলা প্ৰবাদ আছে যে এইটো মন্দিৰত বোলে আগতে মানে যিটো মন্দিৰৰ শিল আছিল মানে শিল আছিল ন কেইটামান চ' এই মানে ইয়াৰ সৰু সৰু ল'ৰাবোৰে এই জানটোত পেলাই থৈ আহে চ' যেতিয়া পিছদিনা আহে ন শিলকেইটা নিজে নিজে আহি ইয়াত আৰু নিজে মানে উপস্থাপন হয় মানে নিজে নিজে আহি পায় নাজানো কি বস্তু মানে মুখে মুখে চলা প্ৰবাদ আৰু এইটো থেথা যে শুনিছে আপোনালোকে থেথাটো বোলে আগতে নাম থেথাগুৱাহাট আছিল থোথা মানে যে কথা ক'ব যে নোৱাৰে মানুহে অলপ যে কথা ক'লে যে এনেকুৱা এনেকুৱা হয় চ' থোথা আছিল মানে গুৱাহাটী বোলে থোথা আছিল চ' থেথাগুৱাহাট থান হয় থোথাৰ পাই থেথা হ'ল বাবু এফালে আছোন চ' তোমাৰ ঘৰ ক'ত এটাই ন চ' এটা যজ্ঞ হয় ন যজ্ঞটো কোনটো মাহত হয় ফাগুন 1 তাৰিখে মানুহ বহুত হয় যজ্ঞত মই আহিছো আগতে যজ্ঞত এবাৰ মানে বহুত মানুহ হয় ন আৰু মানে ফাংচন নেকি কিবা ফাংচন নহয় ন পূজাত আৰু ক'ত ফাংচন হয় মানে সেইটোইটো মানে আমাৰ ফালে পূজাত ফাংচন হয় আমাৰ হে বাগে থান বিলাকত ফাংচন নহয় আৰু মেইন কথা পঢ়ি আছা না কিবা পঢ়ি আছা আৰু যোন পিকনিক টাইম 26 তাৰিখে বহুত মানুহ হয় নেকি 26 তাৰিখে বহুত মানুহ হয় চ' বাবুটো ভাল ভাল কথা ক'লা আমাক আৰু কিবা জানো নেকি থেথাগুৱাহাটৰ বিষয়ে সিমান নাজানো বাৰু সৰু চলি আছে নাজানে বাৰু ঠিক আছে তুমি যোৱা ভাই তো আপোনালোকে গম পালে আপোনালোকে দেখা পাইছে পিছফালে ধুনীয়াকে শিল পাৰি দিয়ে আছে শিল মানে পাকাৰে বনাই দি আছে মানুহ বহিবৰ কাৰণে আৰু প্লাছ এই ফিল্ডখনত বহুত পিকনিক হয় মানে নিৰামিষ পিকনিক হয় নেকি ইয়াতে নিৰামিষ পিকনিক হয় ন মই আৰু এটা কথা নিৰামিষ হয় এই যোনখন থেথাগুৱাহাট থান আছে মানে চৰকাৰে এটা স্কিম দিছে যাৰ কাৰণে এইটো আৰু বহুত ডেকৰেটেড কৰা অকল এইটোত নহয় আৰু এখন যে ভাঙৰুৱা ঘাই থান চ' এই দুখনত আমাৰ নলবাৰী জিলাৰ ভিতৰত পশ্চিমিক এই দুখন থান পৰ্যটন বিভাগে মানে এইটো মানে এটা মানে পৰ্যটনমূলক স্থান কৰি আছে লাহে লাহে মানে 1 বছৰৰ ভিতৰত বঢ়িয়া বনাই দিব এই দুখন চ' ৰাস্তাটো ভাল হৈছে ৰাস্তাটো ভাল কিন্তু এইটো এটা অলপ মানে মানুহ নোহোৱা জেগাত উপস্থিত কিন্তু আমাৰ ভাঙৰুৱা থান মানুহ থকা জেগাত উপস্থিত আৰু এটা কথা যোনে যোনে এতিয়ালৈ অহা নাই আমাৰ থেথাগুৱাহাট থানলৈ আপোনালোকে আহক এবাৰ ভিজিট কৰি যাওক
মনত শান্তি পাব নে কি কয় কাৰণ বৰ পিচফুল জাগা হয় হয়। ইংলিছটো মোৰ ভুলতে মানে ওলাই গেল সৰি তোক ঘৰত যাই দিছো মই তোক তোৰ ইংলিছ Is this gonna be too much for us to bear? I'm to tell you that it's over. You can probably see it in the way I stare. তো মানে এইখন আমাৰ একদম ঘৰৰ কাষতে মানে অৱস্থিত মানে বহুতে নলবাৰীৰ মানুহ বা আমাৰ নলবাৰীৰ আশে পাশে মানুহবোৰ যেতিয়া আমি ঘৰতে আছিল গাঁৱতে আছিলোঁ তেতিয়াতো আমাক কমেণ্ট দিছিল যে এবাৰ থেথা গুহাৰ থানখন দেখাই দিব মানে আগৰ যিবিলাক মানুহ আছে আহিছিল ইয়াত কিন্তু বহুত দিন দেখা নাই কাৰণে হয়তো আমাক কৈছিল চ' আপোনালোক দেখাই দিলোঁ আমি থেথা গুহাৰ থানখন আজি এতিয়া যাই থাকো মানে আন্ধাৰো হৈ আছে সেইকাৰণে বেছি টাইম নকৰোঁ আৰু যদি আপোনালোকে আহিব খোজে ফাগুনৰ 1 তাৰিখ 2 তাৰিখে আহিব ইয়াত বহুত ডাঙৰ যজ্ঞ হয় আপোনালোকে এটা কিবা এটা ফিল পাব বঢ়িয়া তো আমি এতিয়া ঘৰলৈ যাওঁ যাই থাকো তো বলক Is this gonna be too much for us to bear? তো আপোনালোক যে অলপ আগত মই ক'লো মানে থেথা গুহাই থানখনৰ যিখিনি কথা ক'লো সেইখিনি কিমান সত্যতা ময়ো নাজানো কাৰণ এইখিনি মুখে মুখে চলি অহা কথাহে আমাক আইতা আতাহঁতে কৈছিল চ' মই সেইখিনি আপোনালোকৰ ওচৰত দাঙি ধৰিছোঁ আৰু যদি কিবা ভুল কৈছোঁ মই নাজানো ভালকে যদি ক্ষমা কৰি দিব আৰু এতিয়া আমি ঘৰলৈকে যাই থাকো আৰু এটা কথা কওঁ মই অলপ আগত কৈছোঁ যে ভ্লগটো আজি আমি অসমীয়াতে ষ্টাৰ্ট কৰি অসমীয়া শেষ কৰিম তো ময়ো তাত বহুত ইংলিছ ৱৰ্ড ক'লো আৰু নিপুও ক'লে মানে আমি মানে এটা কথাই গম পাওঁ যে আমি এটা দুটা ইংলিছ ৱৰ্ড নককে আমি মানে অসমীয়া ভাষাটোৱে ক'ব নাজনা হৈ গৈছো মানে আমি লাহে লাহে পাৰ্চি হৈ যাই আছো মানে আমি ৱেষ্টাৰ্ণ ষ্টাইল লৈ আছো চৰ্চা কৰাটো আমাৰ সকলোৰে কাৰণে দৰকাৰ তো ঠিক আছে আমি চৰ্চা কৰিম আমাৰ অসমীয়া ভাষাৰ ওপৰত কাৰণ আমি আমাৰ জন্মভূমি অসমখনক বহুত ভাল পাওঁ আমি অসমীয়াটো আমিয়ে জীয়াই ৰাখিব লাগিব জয় অসম ঘৰলৈ যাই থাকো তো এইখন হ'ল আমাৰ কাষৰে আৰাংগম পূজা এইখন পূজা মানে মহাৰাজত বৰ্ষ পাৰ হৈ গৈছে মানে 100 বছৰ পাৰ হৈ গৈছে তো আজি ভিডিওটো একদম শৰ্ট এণ্ড চিম্পল ভ্লগ হৈ গ'ল মানে ভিডিও কাৰণ সকলো মানুহ ধৰক পূজাক লৈ ব্যস্ত আছে তো আমিও অলপ পূজাক লৈ অলপ ব্যস্ত আৰু তাৰ মাজতে অলপ টাইম উলিয়াই হ'লেও আপোনালোক অলপ মনোৰঞ্জন দিলো বাদ দিলো যি হ'ল এইবাৰ পূজাটো যিহেতু কৰোণাৰ মাজতে পৰিছে চ' কৰোণাটো পূজাক লাগি নেগালে মানে ইমান ৰখিছিলো পূজাক লাগি যাব চ' একো নাই বাৰু এইবাৰ আমি এনেকে পালন কৰো অলপ মাস্ক চাস্ক পিন্ধি চাবো পূজা তো গম এটা মনত ৰাখব যে কৰোণা বোলা এটা মহামাৰী আছে যে পাৰি নাযাব বাকি আর পূজা এনজয় করুক আর এনজয় করুক আকৌ এবাৰ দিলো হালধীয়া শুভেচ্ছা সো বাদ দিলো এতিয়া আমি ভ্লগটো এণ্ড কৰো সো এটা বেষ্ট কমেন্ট কালি পঢ়ি আছো সো আপোনালোকে কমেন্ট কৰক আৰু আমাক যিমানখিনি মৰম দিছে ইমান কমেন্ট ভিডিও সদায় এনেকৈ ৰাখক আমাৰ মৰমখিনি আপোনালোক আমি যিমান ইমান মৰম দি যাম সদায় নেক্সট ব্লগত আৰু লগ পাইছো তেতিয়ালৈ বাই ধন্যবাদ জয় অসম বাই 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 And I know if I come any closer, is this gonna be too much for us to bear?